নলেজ ক্লাস চ্যানেলে স্বাগতম জানাইছো। আজি আমি টেক্সট কিতাব বিজ্ঞানৰ টেক্সট কিতাবৰ প্ৰশ্ন উত্তৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ আৰু অনুশীলনীৰ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। আমাৰ সেকেন্ড ফেজ প্ৰথম ফেজৰ প্ৰশ্ন উত্তৰ দিয়া হৈছে। আজি সেকেন্ড ফেজ প্ৰশ্ন উত্তৰ আজি পেজ নম্বৰ 216 টেক্সট কিতাব ওলাই ললে ভাল হ'ব। पेज प्रश्न उत्तर पेज नंबर किमान 216 प्रश्नावली प्रश्न उत्तर ता प्रश्नावली प्रश्न उत्तर सेकेंड फेजर आज प्रथम दुटा क्वेश्चन আগবাঢ়িছো। এই দুটা আমাৰ ইম্পৰ্টেন্ট হয় আৰু প্ৰশ্নটো মই লিখি দি দিছো। 3 নম্বৰ ইম্পৰ্টেন্ট খিনি মই দি দিছো। 3 নম্বৰটো পৰীক্ষাত আহিছে। এটা কোৱেশ্চনটো প্ৰথমতে পঢ়ি দিছো মই। এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি সুবিধা হয়? মই কোৱেশ্চনটো লিখি নিদিও, কোৱেশ্চন লিখোতে বহুত সময় যায়, মই এনসাৰটো লিখি দিছো। আকৌ এবাৰ কৈছো যে এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়? তেনেহলে সমান্তৰাল সজ্জাত সংযোগ কৰাৰ সুবিধাসমূহ কি কি এটো মই এবাৰ কৈ দিছো। যে সমান্তৰাল সজ্জাত আমাৰ সংযোগ কৰাৰ সুবিধাসমূহ হ'ল যে প্ৰতিটো আহিলাৰে সমান পৰিমাণৰ বিভৱ ভেদ থাকে। এটা এক নম্বৰ। সমান্তৰাল সজ্জাত প্ৰতিটো আহিলাৰ মাজেৰে সম পৰিমাণৰ বিভৱ ভেদ থাকে। নাম্বাৰ 2 হল মুঠ ৰোধৰ পৰিমাণ কমি যায়, ফলত প্ৰবাহ চালিত হোৱাত সুবিধা হয়। এটো বা প্ৰবাহ বেছিকৈ বয়। সমান্তৰাল সজ্জাত কি হয়? নাম্বাৰ 2 সমান্তৰাল সজ্জাত মুঠ ৰোধৰ মান কমি যায়, ফলত প্ৰবাহ বেছিকৈ চালিত হয়। নেক্সট নাম্বাৰ 3 কি আছে আমাৰ? নাম্বাৰ 3 হল যে বৰ্তনীটোৰ এটা উপাদান যদি বিকল হৈ যায় শ্ৰেণীবদ্ধ সজ্জাত আমাৰ হেতু নাঘাটে সমান্তৰাল সজ্জাত বৰ্তনীটোৰ এটা উপাদান বিকল হলে বাকি উপাদানবোৰে বা বাকি অংশবোৰে কাম কৰি থাকে বা বৰ্তনীটো বন্ধ হৈ নাযায়। নেক্সট আৰু এটা ক'ব পাৰি যে সমান্তৰাল সজ্জাত কি আছে? আমাৰ প্ৰতিটো উপাদানৰ বাবে নিজা নিজা সুইচ বোৰ্ড থাকে। এটো এটা সুবিধা হল সমান্তৰাল সজ্জাৰ। তা মই সমান্তৰাল শ্ৰেণীবদ্ধ সজ্জাৰ তুলনাত সমান্তৰাল সজ্জাৰ সুবিধাসমূহ কি কি মই লিখি দিছো। শ্ৰেণীবদ্ধ উত্তৰ 3 নম্বৰ কোৱেশ্চন। আমাৰ ৰোধকৰ বা শ্ৰেণীবদ্ধ সজ্জাৰ তুলনাত ৰোধকৰ শ্ৰেণীবদ্ধ সজ্জাৰ তুলনাত সমান্তৰাল সজ্জাত সুবিধাসমূহ হল নাম্বাৰ 1 টো এটোৱে যে সমান্তৰাল সজ্জাত বৰ্তনীটোৰ এটা উপাদান বিকল হলে বাকিবোৰে কাম কৰি থাকে। বৰ্তনীটোৰ এটা উপাদান বৰ্তনী বা আহিলা বুলি ক'ব পাৰি।
আহিলাটোৰ বা বৰ্তনীটোৰ এটা উপাদান বিকল হলে বাকি উপাদানবোৰে কাম কৰি থাকে বাকি উপাদান বা বাকি অংশবোৰো দিব পাৰি উপাদানবোৰো দিব পাৰি বাকি উপাদানবোৰে ক্ৰিয়া কৰি থাকে ক্ৰিয়া বা কাম ক্ৰিয়া কৰি থাকে এটা এক নম্বৰ 2 নম্বৰ কি যে বৰ্তনীৰ শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধৰ মান কমি যায় মুঠ ৰোধৰ মান কমে শ্ৰেণীবদ্ধ সমান্তৰাল সজ্জাত মুঠ ৰোধৰ মান কমি যায় কিন্তু শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধৰ মান বাঢ়িহে যায় সমান্তৰাল সজ্জাত মুঠ ৰোধৰ মান কমি যায় ফলত প্ৰবাহ বেছিকৈ হয় এইটো একটা সুবিধাজনক নেক্সট 3 নম্বৰ হল যে প্ৰতিটো আহিলাৰে সমান পৰিমাণৰ বিভৱ ভেদ থাকে প্ৰতিটো আহিলাৰে সমান পৰিমাণৰ বিভৱ ভেদ থাকে আকৌ এবাৰ মই 4 নম্বৰ কৈ দিছো যে প্ৰতিটো উপাদানৰ নিজস্ব সুইচ বোৰ্ড থাকে আকৌ এবাৰ কৈছো তেনেহলে শ্ৰেণীবদ্ধ সজ্জাৰ তুলনাত সমান্তৰাল সজ্জাৰ সুবিধাসমূহ কি তেনেহলে সমান্তৰাল সজ্জাত আহিলাটোৰ বা বৰ্তনীটোৰ এটা উপাদান বিকল হলে বাকি উপাদানবোৰে ক্ৰিয়া কৰি থাকে বা কাম কৰি থাকে এইটো এক নম্বৰ 2 নম্বৰ কি সমান্তৰাল সজ্জাত মুঠ ৰোধৰ মান কমি যায় ফলত প্ৰবাহ বেছিকৈ হয় নেক্সট 3 নম্বৰ প্ৰতিটো আহিলাৰে সমান পৰিমাণৰ বিভৱ ভেদ থাকে 4 নম্বৰ কি সমান্তৰাল সজ্জাত প্ৰতিটো উপাদানৰ বাবে নিজস্ব সুইচ বোৰ্ড থাকে ফলত আমাৰ অপচয় নহয় প্ৰবাহ এই 4টা মনত ৰাখিলে হ'ল এইটো হৈ গ'ল নেক্সট আমি চাম এটা অংক আছে 4 নম্বৰ অংকটো আমি চাম 4 5 3 4 5 আমি সিৰিয়ালি চাই আছো 3 হৈ গ'ল এতিয়া আমি 4 নম্বৰ চাম 4 নম্বৰটো কি 4 নম্বৰটো এটা অংক হয় অংকটো কেনেকুৱা যে ইয়াত দি দিছে 2 ওহম 3 ওহম আৰু কি দিছে 6 ওহম তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ কিমান হ'ব মুঠ ৰোধ A দিছে আমাৰ 4 ওহম হ'ব আৰু B দিছে আমাৰ কি 1 ওহম আকৌ এবাৰ কৈছো কোৱেশ্চনটো যে কোৱেশ্চনটো এনেকুৱা যে 2 ওহম 3 ওহম আৰু 6 ওহমৰ তিনিটা ৰোধক কেনে ধৰণে সংযোগ কৰিলে মুঠ ৰোধৰ পৰিমাণ A দিছে 4 ওহম হ'ব আৰু B দিছে 1 ওহম হ'ব সংযোগ কৰাৰ হেৰফেৰ হলে আমাৰ মুঠ ৰোধৰ মান হেৰফেৰ হয় এইটো আমি কেনেভাৱে সংযোগ কৰিম চোৱা যাওক তেনেহলে আমি A লৈ আগবাঢ়িছো
এ ইয়াত আমাৰ 4 ওহম কেনেকৈ পাম যদি আমি এই তিনিটা ওহম আটাইতকৈ কম মানৰ যেটো ওহম এটো আমি যদি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰোঁ আৰু বেছি ওহমৰ মান দুটা যদি আমি সমান্তৰাল সজ্জাত সংযোগ কৰোঁ তেনেহলে আমাৰ মুঠ রোধ 4 ওহম হৈ যাব কাৰণ ডাঙৰ বিলাক যদি ৰিচিপ্ৰকেল হয় প্ৰতিক্ৰমত হয় সমান্তৰাল সজ্জাত মুঠ রোধ প্ৰতিক্ৰমত হয় কমি যায় তেনেহলে ডাঙৰ ভ্যালু দুটা ডাঙৰ মান দুটা আমাৰ সমান্তৰাল সজ্জাত কৰিব লাগিব তেতিয়াহে কমি যাব কাৰণ এটো মুঠ আমাৰ 6 তকৈ কম আছে এটো ন 4 ওহম বনাব লাগে তাহলে 6 তকৈ কম আছে যদি এই দুটা যদি সমান্তৰাল সজ্জাত সংযোগ কৰা হয় তাহলে এই দুটাৰ পৰা আমাৰ রোধৰ মানটো কমি যাব তার লগত আকৌ যদি আমি এটো প্লাস কৰি দিও তেনেহলে এটো 4 আহি যাব যেটো চোৱা যাওক মই চিত্ৰটো এবাৰ দেখাই দিছো কেনেকৈ হ'ব সংযোগটো হল আমাৰ এটো এনেকৈ হল এটো হল 2 ওহম তাৰ পিছত এটো ধৰিলো এটো আমাৰ এটো সি ধৰা হল আর এটো ডি ধৰা হল এটো নাম এটো 3 ওহম দিয়া হল আর এটো 6 ওহম ডাঙৰ মানৰ রোধক দুটা আমাৰ সমান্তৰাল সজ্জাত যদি সংযোগ কৰা হয় তাত সমতুল্য রোধৰ মান উলিয়াই এইটো যদি আমি প্লাস কৰোঁ তেনেহলে আমাৰ মুঠ আমাৰ রোধ 4 ওহম হৈ যাব তেনেহলে ইয়াত কি আছে ইয়াত R1 হলে কিমান 2 ওহম R2 3 ওহম আৰু R3 কিমান 6 ওহম এতিয়া তেনেহলে আমি কি কৰিম এই দুটা ডাঙৰ দুটা আমি শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিম এতেকে আমাৰ 1/r equal to 1/r2 plus 1/r3 এই দুটা আমি শ্ৰেণীবদ্ধ সজ্জাত কৰিম এতিয়া এই দুটা কৰিলে কি হ'ব 1/r2 মানে 3 ওহম plus R3 মানে 1/6 ওহম এতিয়া এই দুটা লসাগু লব লাগিব তেনেহলে কি হ'ব 1/r equal to 1/ এই দুটা লসাগু কি হ'ব 3 2 গুণ 6 লসাগু হ'ব আমাৰ 6 ওহম হ'ব এতিয়া 3 ৰে 6 হৰণ কৰিলে 2 ওহম আৰু 6 ৰে 6 হৰণ কৰিলে 1 ওহম এতিয়া কিমান হ'ব চোৱা যাওক 1/r এটো কৰিলে 3 আৰু এটো 6 ওহম এটো কাটা কাটি যায় 3 1 গুণ 3 3 2 গুণ 6 এনে এটা কিমান হল আমাৰ 1/2 ওহম এতিয়া যদি আমি বজ্ৰপূৰণ কৰিলে কি হ'ব এই r 1 ৰ সৈতে ইনটু হ'ব আৰু 1 টো 2 ওহমৰ সৈতে ইনটু হ'ব এইটো আৰু এইটো r আৰু 1 ইফালে 2 ওহম আৰু 1 গতিকে ইয়াত যদি বজ্ৰপূৰণ কৰা হয় তেনেহলে r ৰ লগত 1 ইনটু কৰিলে r হ'ব আৰু 1 ৰ লগত 2 ইনটু কৰিলে 2 ওহম হৈ গ'ল এতিয়া তেনেহলে মুঠ রোধ এতিয়া মুঠ রোধ যদি ওলাম মুঠ রোধ আমাৰ কিমান হ'ব এটা আমি ধুনিয়াকৈ ওলাব পাৰো তেনেহলে এই ক্ষেত্ৰত আমাৰ বৰ্তনীটোৰ মুঠ রোধ হ'ব এতেকে বৰ্তনী
তোৰ মুঠ ৰোধ হ'ব R ইকুৱেল কি হ'ব মুঠ ৰোধ হ'ব আমাৰ R হ'ব এইটো সমান্তৰাল সজ্জা বুলি দিব পাৰি এটা প্যাৰেলাল সমান্তৰাল সজ্জা এইটো প্যাৰেলাল হয় গতিকে ইয়াত কি হ'ব RP প্লাস R1 RP মানে সমান্তৰাল সজ্জা ৰোধ আৰু R1 মানে এইটো তেনেহ'লে ইয়াত কি হ'ব RP কিমান 2 ওহম আৰু R1 2 ওহম গতিকে কি হ'ব আমাৰ 4 ওহম হৈ গ'ল এইটো হ'ব তেনেহ'লে দেখা গ'ল যে ডাঙৰ মানৰ ৰোধ দুটা সমান্তৰাল সজ্জা আৰু সৰু মানৰ ৰোধটো শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে তাত এৰ পৰা ডি লৈ মুঠ ৰোধৰ পৰিমাণ কিমান হ'ব 4 ওহম হৈ যাব এইটো এটা হৈ গ'ল এতিয়া 1 ওহম একেই ধৰণে 2 ওহম 3 ওহম আৰু 6 ওহমৰ ৰোধক তিনিটা কি দৰে সংযোগ কৰিলে মুঠ ৰোধৰ মান 1 ওহম হ'ব ভেৰি সিম্পল এটো কি 2 ওহম 3 ওহম আৰু 6 ওহম তিনিটা ৰোধক যদি সমান্তৰাল সজ্জাত সংযোগ কৰা হয় তেনেহলে আমাৰ এটো আহি যাব কেনেকে কাৰণ সমান্তৰাল সজ্জাত ৰোধৰ মানটো কমি যায় অৰ্থাৎ ভগ্নাংশ হলে আমাৰ তলত ওপৰত লসাগু 6 হ'ব ওপৰতো 6 হ'ব কেনসেল যায় 1 আহি যাব এটো সংযোগটো দেখা যায় সংযোগটো কি হ'ব তেনেহলে 1 ওহম বনাব লাগে ইয়াত এনেকৈ কৰিব পাৰি এটা ইয়াত এটা 2 ওহম 1 ওহম 2 ওহম আৰু 3 ওহম আমাৰ তিনিটা ৰোধ ইয়াত আমি সাপোজ A এটা B এটো এর পৰা B লৈ আমি এনেকৈ সজাই ললো এনেকৈ ঠিক তেনেকৈ এটো সজাব পাৰি আমি এনেকৈ এটো সমান্তৰাল সজ্জা 2 ওহম 3 ওহম তিনিটা ৰোধ তো ইয়াত আমি গম পাইছো তেনে মুঠ ৰোধ কিমান হ'ব মুঠ ৰোধ R 1 by R1 1 by R2 plus 1 by R3 আমি আগতে ধৰিছো R1 মানে প্ৰথম ৰোধ 2 ওহম R2 মানে দ্বিতীয়টো 3 ওহম তাৰপিছত R3 মানে তৃতীয়টো 6 ওহম এতিয়া আমি যদি লসাগু লওঁ কি হ'ব ডাঙৰটো যদি সৰু বিলাকৰে হৰণ যায় তেনেহলে ডাঙৰ সংখ্যাটো লসাগু হ'ব 6ক 2 ৰে হৰণ যায় 6ক 3 ৰে হৰণ যায় তেনে ক্ষেত্ৰত ডাঙৰ সংখ্যাটো লসাগু হ'ব 6 হ'ব লসাগু 6 ওহম এতিয়া 2 ওহমেৰে এটো ডিভাইড কৰিলে ওহম কাটা যাব 2 ৰে 6 হৰণ 3 হ'ব 3 ৰে 3 ওহমেৰে এটো ডিভাইড কৰিলে হৰণ কৰিলে ওহম কেনসেল যাব 3 ৰে 6 হৰণ কৰিলে 2 হ'ব 6 ওহমক 6 ওহমেৰে হৰণ কৰিলে 1 হ'ব 1 তেনেহলে ইয়াত কি হ'ব ওপৰত আমাৰ 6 হৈ গ'ল তলত আমাৰ 6 হৈ গ'ল তলত 6 ওপৰত 6 ইয়াত এটা ৰং হৈছে আমাৰ সমান্তৰাল সজ্জাত মুঠ ৰোধ বুলি কোৱাৰ লগে লগে আমাৰ এটো 1 by P তে প্যাৰেলাল সমান্তৰাল তেনে ক্ষেত্ৰত এটো আহি গ'ল এটো লাষ্ট আমি ওলটাই দিব লাগিব লাষ্ট ওলটাই দিলে কি হ'ব এটো ওলটাই দিলে এটো হ'ব আৰু এটো ওলটাই দিলে 6 ওহম by 6 তাহলে 6 ক্যান্সেল যাব এটা হৈ গ'ল 1 ওহম তেনেহলে আমাৰ তিনিওটা ৰোধ 2 ওহম 3 ওহম আৰু 6 ওহমৰ তিনিওটা ৰোধ যদি শ্ৰেণী সমান্তৰাল সজ্জাত সংযোগ কৰা হয় তেনে ক্ষেত্ৰত আমাৰ মুঠ ৰোধৰ মান 1 হৈ যায় এটো হৈ গ'ল আমাৰ
প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ 3 হল 4 হল এতিয়া আমি 5 নম্বৰটোলৈ আগবাঢ়িছো নম্বৰ 5 পেজ নম্বৰ 216 पेज नंबर 216 टेक्स्ट किताबर 216 पेज प्रश्नावलीर प्रश्न उत्तर এতিয়া আমি চাই আছো 3 হৈ গল 4 হৈ গল এতিয়া আমি 5 নম্বৰ চাম 5 নম্বৰ কোশ্চেনটো মই পঢ়ি দিছো এবাৰ 5 ওম 8 ওম 12 ওম আৰু 24 ওম মোৰ চাৰিটা ৰথ কুণ্ডলী এটাৰ লগত লগ লগাই পাব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধৰ মান কিমান হ'ব সৰ্বোচ্চ রোধ কত পাওয়া যায় রোধ সর্বোচ্চ মানে বেশি শ্রেণীবদ্ধ সজ্জাত সর্বোচ্চ রোধৰ মান পাওয়া যায় তো সর্বোচ্চ রোধ বুলি কলে শ্রেণীবদ্ধ সজ্জাত রোধ ওলালে হৈ গল আৰু সর্বনিম্ন রোধ কত পায় আমাৰ রোধৰ মান কমি যায় আমাৰ সমান্তৰাল সজ্জাত রোধৰ মান কমি যায় অৰ্থাৎ সর্বনিম্ন রোধ আমি সমান্তৰাল সজ্জাত পাব পাৰো তেনেহলে সর্বোচ্চ রোধ হলে শ্রেণীবদ্ধ সজ্জাত রোধৰ মান হ'ব আৰু সর্বনিম্ন রোধ মানে সমান্তৰাল সজ্জাত রোধৰ মান হ'ব ইয়াত তেনেহলে চাৰিটা রোধক দিয়া আছে তো আমি কি কম দিয়া আছে বা গিভেন কি দিয়া আছে তেনেহলে R1 দিয়া আছে আমাৰ 5 ওম তাৰ পিছত R2 দিয়া আছে 8 ওম তাৰ পিছত R3 দিয়া আছে 12 ওম তাৰ পিছত R4 দিয়া আছে 24 ওম তেনেহলে এ দিছে সর্বোচ্চ রোধ মানে শ্রেণীবদ্ধ সজ্জা তেনেহলে সেই শ্রেণীবদ্ধ সজ্জাতে আমি মিলাব লাগিব শ্রেণীবদ্ধ সজ্জা সর্বোচ্চ রোধ তো শ্রেণীবদ্ধ সজ্জাত সর্বোচ্চ রোধ কেনেকৈ হয় ডাইরেক্ট ক্লাস কৰি গলে হয় গোটেইটা ক্লাস কৰিলে যেটো হ'ব হেটোই হ'ব শ্রেণীবদ্ধ সজ্জাত সমতুল্য রোধৰ মান তেনেহলে R ইয়াত কি হ'ব R1 plus R2 plus R3 plus R4 এই কেইটা যোগ কৰি দিলে হ'ল R1 মানে 5 ওম R2 মানে 8 ওম R3 মানে 12 ওম R4 এর মান হল 24 ওম আটাই কেইটা যদি আমি প্লাস কৰিলে কিমান হয় এটো 20 হয় 20 আর এই দুটা প্লাস কৰিলে 29 এই দুটা 12 আর 8 20 আর এটা হল 20 আর 24 44 এর লগত 5 প্লাস করলে 49 তেনে হই গেল 49 হল তেনে হলে এই চাৰিটা রোধক যদি শ্রেণীবদ্ধ সজ্জাত সংযোগ করা হয় তেনে সর্বোচ্চ রোধৰ মান পায় আৰু এই রোধৰ মান হল 49 ওম এটো এটা আমাৰ হৈ গল 49 ওম নেক্সট এতিয়া আমাৰ শ্রেণীবদ্ধ সজ্জাত আমি রোধৰ মানটো ওলাই শ্রেণীবদ্ধ সজ্জাত রোধৰ মান কিমান হ'ব চোৱা যাওক এইটো শ্রেণীবদ্ধ সর্বনিম্ন রোধৰ মান হ'ব তেতিয়া এটা শ্রেণীবদ্ধ নহয় সমান্তৰাল সজ্জা বি এটা সমান্তৰাল সজ্জা সর্বনিম্ন রোধ হব সমান্তরাল সজ্জাত সর্বনিম্ন রোধ কি হব 1/r এটা প্রতিক্রম হয় প্রতিক্রমের যোগফল 1/r এটা সমান্তরাল বলে লিখব পারি আর p মানে প্যারালাল সমান্তরাল
আটাইকেইটা আমাৰ প্ৰতিক্ৰম হিচাপে যোগ কৰিব লাগিব 1/r1 1/r2 plus 1/r3 plus 1/r4 এটা 1/r1 মানে হল 1/5 plus 1/r2 মানে 8 plus 1/r3 মানে 12 plus 1/r3 মানে 24 ohm এইটো আমাৰ ইয়াত দিয়া আছে নেক্সট আমাৰ তেনেহলে আমি নেক্সট লৈ আগবাঢ়িছো এটো কিমান হল ইয়াত এটো একচুয়ালি ইয়াত 4 ওহম হয় ইয়াত বুকত 5 ওহম দিয়া আছে এটা একচুয়ালি 4 ওহম হৈ যায় এই কেটাৰ হয় 24 হল আমাৰ লসাগু কিন্তু এটা 5 নহয় এটো বুকত ৰং দিয়া আছে এটো 4 হ'ব লাগে একচুয়ালি কিতাবত আমাৰ 5 দিয়া আছে তা 5 হলে কিমান হ'ব 5 হলে এনসারটো আমাৰ নিমিলে 4 হলে হে এনসারটো মিলে তা 4 এটো যদি আমি 4 বনাই দিও 4 হলে হে ইয়াৰ এনসারটো মিলিব নহলে নিমিলে তেনেহলে এটো 4 যদি হয় তেতিয়া লসাগু কিমান হ'ব লসাগু ইয়াত কাৰণ ডাঙৰটো সৰুটোৰে হৰণ কৰিলে ডাঙৰটো সৰুৰে হৰণ গলে ডাঙৰ সংখ্যাটোৱে লসাগু হ'ব কাৰণ 24 ডাঙৰ 24 ক 4 ৰে হৰণ যাব 80 ৰে হৰণ যায় 12 ৰে হৰণ যায় তেনে ক্ষেত্ৰত আমাৰ ডাঙৰটো যদি সৰু বিলাকৰে হৰণ যায় তেনে ক্ষেত্ৰত ডাঙৰ সংখ্যাটোৱে লসাগু হয় নহলে ইয়াত লসাগু কিমান হ'ব 24 হ'ব তেতিয়া হলে আনসারটো ইয়াত মিলে কিন্তু 5 হলে ইয়াত লসাগুটো ডাঙৰ হৈ যায় তে এই ক্ষেত্ৰত এইটোই হ'ব 4 ৰে এটা হৰণ কৰিলে 4 মেৰে হৰণ কৰি ওহম কাটা যাব 4 6 গুণ 24 6 হ'ব এটা 8 মেৰে হৰণ কৰিলে ওহম কাটা যাব 3 8 গুণ 24 3 হ'ব 2 12 গুণ 24 হ'ব 12 মেৰে হৰণ কৰি ওহম কাটা 2 12 গুণ 24 24 মেৰে 24 ওহম হৰণ কৰিলে 1 এই ক্ষেত্ৰত তেনেহলে কিমান হ'ব 24 ওহম হ'ব আৰু ইয়াত 6 6 12 12 ইয়াত এনে ক্ষেত্ৰত আমাৰ 1/rp ওপৰত হল আমাৰ এটো কাটব পাৰি 12 1 গুণ 12 2 12 গুণ 24 তেনেহলে 1/2 ওহম এতিয়া যদি আমি বজ্ৰপূৰণ কৰি দিও তেনেহলে rp equal to 1 ৰ সৈতে এটো পূৰণ হ'ব আৰু এটোৰ লগত এটো পূৰণ হ'ব বজ্ৰপূৰণ কৰিলে 2 ওহম তো এটো হল আমাৰ সমান্তৰাল সজ্জাত আমাৰ সৰ্বনিম্ন ৰোধৰ মান এটো হৈ গল আমাৰ ইয়াত এটা কি কথা আছে সমান্তৰাল সজ্জাত সমতুল্য ৰোধৰ মান প্ৰত্যেকটো ৰোধতকৈ কম হয় এটো মনত ৰাখিব লাগে এটো এক্সামত আহে কোনবিধ সজ্জাত সমতুল্য ৰোধৰ মান প্ৰত্যেকটো ৰোধতকৈ কম হয় দেখা গল ইয়াত প্ৰতিটো ৰোধ প্ৰথমটো 4 দ্বিতীয়টো 8 তৃতীয়টো 12 চতুৰ্থটো 24 প্ৰত্যেকটো ৰোধতকৈ আমাৰ সমতুল্য ৰোধৰ মান কম হৈছে ইয়াত 2 ওহম হৈছে তেনেহলে ইয়াৰ পৰা আমি মনত ৰাখিব পাই লাগিব যে সমান্তৰাল সজ্জাত সমতুল্য ৰোধৰ মান কমি যায় আৰু সমতুল্য ৰোধৰ মান কি হয় প্ৰতিটো ৰোধতকৈ কম হয় এইটো হৈ গল তো আমাৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ ইয়াতে শেষ হৈ গল এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আমি চাম অনুশীলনীৰ প্ৰশ্ন উত্তৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰলৈ আমি গৈছো মই গোটেইখিনি কৰাই নিদিম যেখিনি ইম্পৰ্টেন্ট এখিনি কৰাই দিম শৰ্ট কোৱেশ্চন কেইটা আছে শৰ্ট কোৱেশ্চন কেইটা মই কৰাই দিছো তাৰ পিছত মেইন বিজ্ঞানসন্মত কাৰণ এই কেইটা মই কৈ দিছো তো নম্বৰ 1 খিনি মই মুখে মুখে কৈ দিম ছাত্ৰসকলে কিতাপত চাই ললে হল পেজ নম্বৰ 221
is 221 তো নাম্বার 1 লৈ আগবাঢ়িছো নাম্বার 1 ইয়াত চাৰিটা শর্ট কোশ্চেন দিছে চাৰিটা শর্ট কোশ্চেন মই কৈ দি আছো প্ৰথম শর্ট কোশ্চেনটো হল কি বহু বিকল্প প্ৰশ্ন উত্তৰ মাল্টিপল চয়েস আৰ ৰোধৰ এডাল তার রোধ আর রোধর এডাল তার কি পাঁচটা ভাগ হবে এক ভাগ দুই ভাগ তিন ভাগ চারি ভাগ পাঁচ ভাগ সমান সমান পাঁচটা ভাগত ভাগ কৰিছে পাঁচটা ভাগত ভাগ কৰা হল এই অংশবোৰৰ সমান্তৰালভাৱে সংযোগ কৰা হল সমান্তৰাল সজ্জাত সংযোগ কৰিছে শ্ৰেণীবদ্ধ নহয় যদি সজ্জাটোৰ সমতুল্য রোধ r ড্যাশ হয় r ড্যাশ বুলি কৈছে তেন্তে r বাই r ড্যাশ কিমান এইটো আমাৰ একেবাৰে সহজ কোশ্চেন হয় এইটো যদি আমি এই সূত্ৰত আমাৰ হ'ব r ইকুয়াল টু আমাৰ ৰ l বাই a এই সূত্ৰৰ মানবিলাক যদি আমি বহাই দিয়াৰ পিছত আমাৰ কৰি গলে আমাৰ মিলি যাব ইয়াত তেনে ক্ষেত্ৰত আমাৰ এনসাৰটো হ'ব D25 হ'ব আমাৰ কারেক্ট আনসার ইয়াত কেইবাটা আনসার আছে A দিয়া আছে 1/25 B দিয়া আছে 1/5 C দিয়া আছে 5 আৰু D দিয়া আছে 25 তেনেহলে ইয়াত আকৌ এবাৰ কৈছো যে R ৰোধৰ এডাল তার পাঁচটা সমান ভাগত বিভক্ত হল 1 2 3 4 5 সমান্তৰাল ভাগত বিভক্ত কৰিলে আর এই অংশবোৰ সমান্তৰালভাৱে যদি সংযোগ কৰা হয় সমান্তৰালভাৱে সংযোগ কৰা হল যদি সজ্জাটোৰ সমতুল্য রোধ এইবিলাকৰ সমতুল্য রোধ কিমান হয় r ড্যাশ তেনেহলে ইয়াৰ অনুপাতটো কিমান হ'ব এটো ডাইৰেক্ট সূত্ৰত বহাই দিলে হৈ গল এটো কি এটো ওলোৱাৰ পিছত 1 বাই r ড্যাশ এটো এই সূত্ৰত কৰি গলে মিলে পাঁচটা ভাগত ভাগ হৈছে ইয়াত কি হ'ব পাঁচটা 1 বাই r5 এখিনি কৰি গলে আমাৰ মিলি যাব এটা আটাই কেইটাই আমাৰ 5 হ'ব গোটেই কেইটাৰ মান হ'ব আমাৰ 5 ভাগ কৰিছে গতিকে এটা 1/5 এ হ'ব প্ৰতিটোৰে মান তেনে ক্ষেত্ৰত আমাৰ 5 5 গুণ 25 হ'ব আমাৰ আনসার মানখিনি বহাই দি কৰিলে এটা হ'ব নেক্সট নাম্বার 2 লৈ আগবাঢ়িছো নাম্বার 3 কি কৈছে তলৰ কোণটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে ইয়াৰ চাৰিটা অপচন দিছে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে বুলি কৈছে এটা হল a I square r b দিছে I r square c দিছে vi আৰু d দিছে v square by r ইয়াত বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে কোনটো আমাৰ এটোই বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে বাকি কেইটা গোটেই কেইটা বৈদ্যুতিক ক্ষমতাৰ লগত জড়িত আছে এটো বৈদ্যুতিক ক্ষমতাৰ লগত জড়িত আছে এটো জড়িত আছে এটো জড়িত আছে অকল এটো I r স্কয়ার এটো বৈদ্যুতিক ক্ষমতাৰ লগত জড়িত নহয় নেক্সট 3 নম্বৰলৈ আগবাঢ়িছো 3 নম্বৰ দিছে কোশ্চেনটো এনে ধৰণে এটা বৈদ্যুতিক বাল্ব আমাৰ 220 ভোল্ট আৰু 100 ওয়াট চিহ্নিত আছে 110 ভোল্টত ইয়াক ব্যৱহাৰ কৰা হয় ইয়াৰ ক্ষমতা কিমান হ'ব কি কৈছে আমাৰ এটা বৈদ্যুতিক বাল্ব আমাৰ ভোল্টত দিয়া আছে 220 ভোল্ট তার পাছত দিয়া আছে আমাৰ ক্ষমতা দিয়া আছে p দিয়া আছে আমাৰ 100 ওয়াট এটো দিয়া আছে তেনে ক্ষেত্ৰত আমাৰ 110 ভোল্টত ব্যৱহাৰ কৰা হয় 110 যদি 110 ভোল্টত ব্যৱহাৰ কৰা হয় 110 ভোল্টত যদি কোন এটা আহিলা ব্যৱহাৰ কৰা হয় তেতিয়া হলে
কিমান হ'ব আমাৰ ক্ষমতা কিমান হ'ব P কিমান হ'ব ইয়াৰ সূত্ৰটো হ'ব ইয়াৰ মূল সূত্ৰটো হ'ল এইটো P = V² / R এই সূত্ৰ যদি বহাই দিলে আমাৰ সঠিক এনসাৰটো হ'ব আমাৰ ইয়াত এনসাৰটো দিছে A দিছে আমাৰ 100 ওয়াট B দিছে 75 ওয়াট C দিছে 50 ওয়াট আৰু D দিছে 25 ওয়াট আমি যদি এই মান আমি এটো যদি বহাই দিয়া হয় এই মান এই সূত্ৰত বহাই দিলে আমাৰ आंसर হ'ব D আমাৰ 25 ওয়াটটো আমাৰ আহিব आंसर হ'ব তেনেহলে 25 ওয়াটস নাম্বার 4 লৈ আগবাঢ়িছো নাম্বার 4 কি দিয়া আছে চোৱা যাওক একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবেহী তাৰ প্ৰথমতে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একে বিভৱ ভেদত সংযোগ কৰা হয় আকৌ এবাৰ কৈছো একে পদাৰ্থৰ দুডাল তার একে পদাৰ্থৰ আমাৰ দুডাল তার কি কল প্ৰথমতে সমান্তৰাল সজ্জা তাৰ পিছত প্ৰথমতে শ্ৰেণীবদ্ধ সজ্জা তাৰ পিছত সমান্তৰাল সজ্জা বৰ্তনীটো একে বিভৱ ভেদত সংযোগ কৰা হৈছে তা বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা সৃষ্টি হোৱা তাপৰ অনুপাত কি তা এইটো তো ইজি তাপৰ অনুপাত এইটো সিলেবাসত নাই যদিও তাপৰ অনুপাত সূত্র H মানে তাপ ইয়াৰ সূত্ৰটো কি I² RT এইটো তাৰৰ দুটা তার আছে প্ৰথম তাৰৰ ক্ষেত্ৰত এই সূত্ৰৰ মান আমি যদি ওলাম আৰু দ্বিতীয় তাৰত এই সূত্ৰৰ সহায়তে যদি আমি মান ওলাম H1 H2 যদি ওলাম তেনে ক্ষেত্ৰত আমাৰ ইয়াৰ आंसर দিয়া আছে A দিয়া আছে 1.2 B দিয়া আছে আমাৰ 2.1 C দিয়া আছে 1.4 আৰু D দিয়া আছে আমাৰ 4.1 ইয়াত কি কৈছে একে পদাৰ্থ দুডাল তার একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ শ্ৰেণীবদ্ধ সজ্জা পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একে বিভৱ ভেদত সংযোগ কৰা হ'ল তেনেহলে শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত কিমান তেনেহলে ইয়াত আমি মান ওলাই লম শ্ৰেণীবদ্ধ সজ্জা সমান্তৰাল সজ্জা মান ওলোৱাৰ পিছত দুই ক্ষেত্ৰতে H1 এটা হ'ব এটা H2 হ'ব দুইটাৰে মান ওলালে আমি সঠিক এই সূত্ৰত বহাই দিলে আমি পাম 1:4 অর্থাৎ C2 আমার আসবে এটা হলো আমার H1 I1 এটা সব 1 আর এটা হবে H2 = I2² R2 E2 দুই ক্ষেত্রতে আমি তাপৰ পৰিমাণ এই সূত্ৰৰ সহায়ত ওলাব পাৰো এটো তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ H = I² RT এই সূত্ৰৰ সহায়ত আমি মান ওলাই চালে আমি পাম 1:4 এটা চাৰিটা শর্ট কোশ্চেন দিয়া আছে এইটো হৈ গল এটা নেক্সট এতিয়া আমি পিছৰ ইম্পৰ্টেন্ট ভিডিঅ'লৈ আগবাঢ়িছো পেজ নম্বৰ 222 পেজ নম্বৰ 322 ইম্পৰ্টেন্ট হল আমাৰ 18 নম্বৰ ব্যাখ্যা কৰা বাকি বিলাক সিলেবাসত নাই কাৰণে মই কৈ নিদিলো কিন্তু 18 নম্বৰৰ গোটেইখিনি আমাৰ সিলেবাসৰ অন্তৰ্গত হয় 18 নম্বৰ প্ৰশ্ন 18 ব্যাখ্যা কৰা আটাইকেইটা ইম্পৰ্টেন্ট হয় মই কৈ দিছো এইকেইটা প্ৰশ্ন উত্তৰ এ দিয়া আছে কি বৈদ্যুতিক চাকিত বেছিভাগ টাংস্টেনৰ ফিলামেন্ট ব্যৱহাৰ কৰা হয় বৈদ্যুতিক চাকি বিজুলী বাল্ব এইবিলাকত কি কৰা হয় আমাৰ টাংস্টেন ধাতু ব্যৱহাৰ কৰা হয় তো ইয়াৰ কাৰণ কি
টাংষ্টেন ধাতু আমাৰ ৰ'দ বেছি, ই সহজে গলি নাযায়, সেইকাৰণে বিজুলী বাল্বত আমাৰ টাংষ্টেন ব্যৱহাৰ কৰা হয়। ভেৰি চিম্পল। আকৌ এবাৰ কৈছোঁ যে বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেণ্ট ব্যৱহাৰ কৰা হয়। কিয়? তো ইয়াৰ এনচাৰটো কি হ'ব যে টাংষ্টেনৰ ৰোধৰ মান বেছি আৰু গলনাংক উচ্চ, সেইকাৰণে আমাৰ বৈদ্যুতিক বাল্বত টাংষ্টেন ব্যৱহাৰ কৰা হয়। হৈ গ'ল। এতিয়া কুৱেশ্যন নম্বৰ বি লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ বি নম্বৰ হ'ল আমাৰ বিদ্যুৎ তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি, ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়? আৰু ৰুটি সেকা যন্ত্ৰ, ইস্ত্ৰি আমাৰ কি বিশুদ্ধ ধাতুৰ সলনি সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়? ইয়াৰ দুটা কাৰণ, যে সংকৰ ধাতুৰ ৰোধ বিশুদ্ধ ধাতুতকৈ বেছি আৰু বেছি তাপ উৎপন্ন হয়, সেইকাৰণে আমাৰ ইস্ত্ৰি বা পাওৰুটি সেকা যন্ত্ৰ আদিত বিশুদ্ধ ধাতুৰ পৰিৱৰ্তে সংকৰ ধাতু ব্যৱহাৰ কৰা হয়। নম্বৰ হৈ গ'ল চি। নম্বৰ চি কি? যে ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয়? তো ঘৰুৱা বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়, ইয়াৰ কাৰণ কি? যে শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীটোৰ এটা উপাদান যদি বিকল হৈ যায়, বাকী উপাদানবোৰে গোটেই অংশই কাম নকৰা হৈ যায়। নেক্সট আৰু এটা কি আছে, যে শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো সৰঞ্জামৰ মাজেদি সম পৰিমাণৰ প্ৰবাহ চালিত হয়, যিটো হ'ব নালাগে। এই দুটা মনত ৰাখিলেই হ'ব। আৰু এটা আছে যে শ্ৰেণীবদ্ধ সজ্জাত কি হয়, মুঠ ৰোধৰ মান বাঢ়ি যায়, সেইকাৰণে এইটো ব্যৱহাৰ কৰা নহয়। এই তিনিটা মনত ৰাখিলে হ'ল। আকৌ এবাৰ কৈছোঁ যে আমাৰ ঘৰুৱা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়। কিয়? এক নম্বৰ কি? যে শ্ৰেণীবদ্ধ সজ্জাৰ এটা উপাদান বিকল হ'লে গোটেই উপাদানে কাম নকৰে। দুই নম্বৰ কি? যে শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধৰ পৰিমাণ বেছি হয়, ফলত প্ৰবাহৰ মান কমি যায়। নেক্সট তিনি নম্বৰ, প্ৰতিটো সৰঞ্জামৰ বাবে আমাৰ শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো সৰঞ্জামৰ বাবে আমাৰ বেলেগকৈ সুইচ অফ বা অন কৰিব নোৱাৰি। শ্ৰেণীবদ্ধ সজ্জাত আমাৰ কি হয়, মুঠ ৰোধৰ মান বাঢ়ি যায়, ফলত প্ৰবাহ কমি যায়। এইবিলাক কাৰণত আমাৰ শ্ৰেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয়। এইটো হৈ গ'ল ডি। ডি কি আছে? ডি হ'ল এডাল পৰিৱেশী ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ ওপৰত কিদৰে নিৰ্ভৰ কৰে। যাতে পৰিৱেশী ৰোধ আমাৰ প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক। পৰিৱেশীৰ প্ৰস্থচ্ছেদৰ কালি যদি বাঢ়ে, ৰোধ কমি যায়। তেনে ক্ষেত্ৰত পৰিৱেশী ৰোধ কি? প্ৰস্থচ্ছেদৰ কালি ব্যস্তানুপাতিক হয়। নেক্সট ই লৈ আগবাঢ়িছোঁ যে বৈদ্যুতিক সৰবৰাহৰ কাৰণে সাধাৰণতে তাম আৰু এলুমিনিয়ামৰ তার ব্যৱহাৰ কৰা হয়। কিয়? তামৰ তার আৰু এলুমিনিয়ামৰ তার বৈদ্যুতিক সরবরাহ ব্যবহার করা। ইয়ার কারণ কি? ইয়ার কারণ একেবারে যে কি এলুমিনিয়াম আৰু তাম মানে কপাৰ, তাম মানে কপাৰ হয়। এলুমিনিয়াম আৰু তামৰ তার রোধ অতি কম হোৱাৰ বাবে ইহঁতৰ মাজেৰে সহজে বিদ্যুৎ চালিত হয় বা চালিত হ'ব পাৰে, আৰু ই কম বিদ্যুৎ ব্যৱহাৰ কৰি আমাৰ অধিক তাপ উৎপন্ন কৰিব পাৰে। আমাৰ সহজতে আমি কম কি যে বৈদ্যুতিক সরবরাহৰ কাৰণে সাধাৰণতে তাম আৰু এলুমিনিয়ামৰ তার কিয় ব্যৱহাৰ কৰা হয়? আমি আনসার এটুই কম, রোধ কম। এলুমিনিয়াম আৰু কপাৰৰ আমাৰ রোধ কম। রোধ কম হোৱাৰ বাবে আমাৰ প্ৰবাহ চালিত সহজে হয়। সেইকাৰণে আমাৰ বৈদ্যুতিক সরবরাহত আমাৰ কপাৰ আৰু এলুমিনিয়াম ব্যৱহাৰ কৰা হয়। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।